হেল্ল' এভৰিৱান, আজি আমি কৰিম বাস্তৱ সংখ্যাৰ দ্বিতীয়টো লেকচাৰ। মানে আমি য'ত নেকি আলোচনা কৰিম এক্সাৰচাইজ 1.2 গোটেইকেইটা কুৱেশ্যন, লগতে আমি কনচেপ্টখিনি যিখিনি কনচেপ্ট আমাৰ দৰকাৰ হ'ব এক্সামৰ কাৰণে অথবা আমাক 1.2টো জনাৰ কাৰণে। 1.2টো বহুত সৰু, আমি অতি সোনকালে খতম হৈ যাব এইখিনি। তাৰ আগতে 1.2ত বেচিকেলি কোনখিনি মেথছ আছে আমি সেইখিনিও চাব ট্ৰাই কৰিম। তাৰে আগত আমি এটা ৰেপিড ৰিভিজন বুলি যদি কওঁ, মই যে অতি সোনকালে আমি যোৱা লেকচাৰটোত যে শিকিছিলো, যিবিলাকে যোৱা লেকচাৰটো চোৱা নাই, প্ৰথম লেকচাৰটো চোৱা নাই, সিহঁতে মানে কি কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক আছে, তো প্ৰথম লেকচাৰটো চাই ল'ব পাৰে। ঠিক আছে বাৰু, আমি দ্বিতীয় লেকচাৰটোলৈ আগবাঢ়ো। লাষ্ট ক্লাছত আমি কি শিকিছিলো আমি লসাগুৰ কথা শিকিছিলো লাষ্ট ক্লাছত। যিবিলাকে চাই লোৱা না সিহঁতে প্ৰথমতে প্ৰথম লেকচাৰটো চাই লোৱা, তাৰপিছত দ্বিতীয় লেকচাৰটো চাবা। এনেকুৱা নহয় ন যে কিতাপখনৰ প্ৰথম ফালে আমি নকৰো, নেক্সট ফালে সেনে কৰিম, এনেকুৱাতো নহ'ব, গোটেইখিনি কৰিব লাগিব। তেতিয়া চিৰিয়েলি কৰিলে তোমালোকৰো সুবিধা হ'ব। লাষ্ট ক্লাছত আমি লসাগু গসাউৰ কথা কৰিছিলো। ঠিক আছে ছাৰ, লসাগু কৰিছিলো আৰু গসাও কৰিছিলো। মৌলিক উৎপাদীকৰণ পদ্ধতিৰে, মানে আমি মৌলিক সংখ্যা কি আছিল, 2, 3, 5, 7, 11, 13 এনেকুৱা নম্বৰ বিলাকে, মানে আমি যিবিলাক নাম্বাৰ আছিল, চাপোজ 30 আছে, 45 আছে, ইয়াক আমি মাল্টিপ্লাই হিচাপে লিখিছিলো, মৌলিক নম্বৰৰ পূৰণফল হিচাপে লিখিছিলো, গুণফল হিচাপে লিখিছিলো। তাৰপিছত তাৰ আমি লসাগু ওলাইছিলো, গসাও ওলাইছিলো, আৰু এটা ফৰ্মুলা পাইছিলো, লসাগু পূৰণ গসাও সমান সংখ্যা দুটাৰ পূৰণফল। সেইখিনি বস্তু আমি কৰিছো। আৰু কি কৰিছো, যিবিলাক কনচেপচুৱেল কুৱেশ্যন আছিল, য'ত সৰ্বাধিক বুলি লিখা আছে, সৰ্বাধিক বুলি লিখা থাকিলে আমি কি ওলাইছিলো, তাৰ সৰ্বাধিক লিখা থাকিলে ওলাইছিলো গসাও, আৰু কম বুলি দিয়া থাকিলে তাত ওলাইছিলো আমি লসাগু। এইখিনি বস্তু আমি কৰিছো লাষ্ট ক্লাছ। ঠিক আছে, এতিয়া আমি চেষ্টা কৰো। এতিয়া আমি 2 নম্বৰ লেকচাৰলৈ আগবাঢ়ো। ইয়াত আমাৰ বেচিকেলি কি কথা আছে জানা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ কথা। আমি সকলোৱে অলপ অলপ জানো নে পৰিমেয় কি অপৰিমেয় কি, যদি নাজানো এবাৰ আমি চাই লওঁ যে পৰিমেয় সংখ্যা কোনবিলাক, পৰিমেয় সংখ্যা, আৰু অপৰিমেয় সংখ্যা কোনবিলাক, পৰিমেয় সংখ্যা, আৰু এইফালে আছে সাপোজ অপৰিমেয় সংখ্যা। তোমালোকে সৰুতে ভগ্নাংশ দেখিছানে, 3/2, এতিয়া আমি ইংলিছত 2/3 বুলি মাতো, 5/4, এনেকুৱা টাইপৰ ভগ্নাংশ বিলাকক আমি কি বুলি ক'ম জানা, পৰিমেয় সংখ্যা বুলি ক'ম। কিন্তু ছাৰ ভগ্নাংশটো আমি মাইনাছত পোৱা নাছিলো, সেইটোৱেটো টুইষ্ট। যিবিলাক মাইনাছত থাকিব সেইবিলাকো এটা এটা পৰিমেয় সংখ্যা হ'ব। মানে কি -1/2, 2/3, 4/5, যিবিলাক ধৰণৰ ভগ্নাংশ আছে সকলোবিলাককে মাইনাছ চিহ্ন লিখি দিবা, গোটেইকেইটাকে পৰিমেয় সংখ্যা বুলি ক'ব। আৰু তাৰ ডেফিনেশ্যনটো কি, যিবোৰ সংখ্যাক আমি P/Q হাৰিত প্ৰকাশ কৰিব পাৰো, য'ত P, Q দুটা অখণ্ড সংখ্যা, P আৰু Q দুটা কি অখণ্ড সংখ্যা, অখণ্ড সংখ্যা, অখণ্ড, এইটো অখণ্ড সংখ্যা। আৰু কি বুলি কয় জানা, কিউ নট ইকুৱেল টু 0 বুলি কয়। কিউৰ মান কোনোদিনে শূন্য হ'ব নোৱাৰে। যদি কিউৰ মান শূন্য হয়, সাপোজ পিৰ মান 2 হ'ল, কিউৰ মান শূন্য হ'ল, 2ৰে শূন্যক ডিভাইড যাব নেকি, নেযায়। এইটো হ'ব নট ডিফাইন, নট ডিফাইন। ঠিক আছে, আমি গম পালো যে যিবোৰ সংখ্যা আমি ভগ্নাংশত লিখিব পাৰো সেইবিলাককে আমি পৰিমেয় সংখ্যা বুলি কওঁ। তোমালোকৰ মাইণ্ডত কুৱেশ্যন আহিব পাৰে যে আমি ক্লাছ 9ত অলৰেডি শিকিছো এইখিনি বস্তু, যে ছাৰ শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে, শূন্যটো এটা পৰিমেয় সংখ্যা, শূন্যটো এটা পৰিমেয় সংখ্যা হয়। কাৰণ শূন্যটো এটা কোণা মানে কিমান আছে, 1 লিখিব পাৰো। 1 নহয় তুমি 10 লিখি দিয়া, কিবা প্ৰব্লেম আছে নেকি? শূন্যক 10ৰে ডিভাইড কৰিলে, 10ৰে ডিভাইড কৰিলে কিমান ল'ব, 0 ল'ব। এনচাৰটোতো ঠিকে আছে, আমি তলত 0 লিখিব নোৱাৰো, ওপৰত 0 লিখিলে আমাৰ একো প্ৰব্লেম নাই। ঠিক আছে, আমি এইখিনি বুজি পালো। নেক্সট আমাৰ অপৰিমেয় সংখ্যাৰ কথা কি হৈছে, যিবোৰ সংখ্যাৰ মানে আমি P/Q হাৰিত প্ৰকাশ কৰিব নোৱাৰো, যেনে √2, √3, √5, √4টো হ'ব জানো, নহয়, কাৰণ √4ৰ বৰ্গ সংখ্যা কি 2, √4ৰ বৰ্গমূল 2, 2ক আমি 2/1 লিখিব পাৰো নে পাৰো, তেতিয়াহ'লে এইটো এটা কি সংখ্যা, পৰিমেয় সংখ্যা। আচ্ছা, তুমি ক'ব পাৰা যে √2ৰ তলত একো মানে 1 নাই নেকি, আছে, আছে, কিয় নহ'ব, 1 আছে। কিন্তু আমি কি জানো, P/Q হাৰিত যে লিখো আমি, P আৰু Q দুটা কি সংখ্যা, অখণ্ড সংখ্যা। যদি তুমি অখণ্ড সংখ্যাৰ কনচেপ্টটো তোমাৰ মনত পালে তুমি প্ৰথম লেকচাৰটো চাব লাগিব, তাত মই বঢ়িয়াকৈ অখণ্ড সংখ্যাৰ কথাও কৈছো। মানে √2টো এটা অখণ্ড সংখ্যা হয় নেকি, নহয় ছাৰ। এতিয়া √2/1টো এটা পৰিমেয় সংখ্যা হ'ব নেকি, নহয়। এতিয়া আমি ঠিক আছে পৰিমেয় সংখ্যাৰ কথা গম পালো, অপৰিমেয় সংখ্যাৰ কথা গম পালো, অলপ অলপ গম পালো। এইখিনি আমাৰ ক্লাছ 9তো আছে বঢ়িয়াকৈ। আমাক ইমান বেছি মানে পৰিমেয় আৰু অপৰিমেয় বৰ্তমান দৰকাৰ নাই, মানে আমি যিখিনি শিকিছিলো সেইখিনি হৈ গ'ল আৰু আমাৰ কাৰণে। এতিয়া আমি চাবা, যদি মই এটা কুৱেশ্যন কওঁ যে P এটা মৌলিক সংখ্যা,
পি ৰে এ স্কোৱাৰক ডিভাইড যায়, কিবা এটা মান আছে এ স্কোৱাৰক ডিভাইড যায়, পি ৰে ডিভাইড যায়, তেতিয়াহ'লে পি যিটো মৌলিক সংখ্যা আছে ইয়াৰ যিটো বৰ্গমূল ওলাব এ তাকো ডিভাইড যাব। কনচেপ্টটো বুজিবলৈ ট্ৰাই কৰা। মই কি কৈছো যে পি এটা যদি সংখ্যা হয়, পি টো যদি এ স্কোৱাৰক ডিভাইড যায়, পি টোৰে এ স্কোৱাৰক বিভাজ্য, মানে পি ৰে আমি এ স্কোৱাৰক কাটিব পাৰো, বিভাজ্য যায় ইয়াত, মানে কিবা এটা এনচাৰ ওলাব আৰু যি ওলাই এ বি এ চি যি ওলাব আৰু এনচাৰটো। কিন্তু এইটোক যদি এইটোৰে ডিভাইড যায়, একো ডিভাইড যাব পি ৰে। এইটো এটা মানে উপবাদ্য হিচাপত তুমি চাব পাৰা, পিছত আমাৰ কনচেপ্টত লাগিব। কি কনচেপ্টত লাগিব এতিয়া চাবা, হাই ভল্টেজ কুৱেশ্যন বুলি যে কয়, যে মেট্ৰিকত মানে সচৰাচৰ ৰিপিট হৈ থকা কুৱেশ্যন এটা হ'ল প্ৰমাণ কৰা যে ৰুটটো এটা, প্ৰমাণ কৰা ৰুটটো অপৰিমেয়, ৰুটটো অপৰিমেয় সংখ্যা, ৰুটটো এটা অপৰিমেয়। প্ৰমাণ কৰিব লাগে যে কি আমাৰ ৰুটটো এটা অপৰিমেয় সংখ্যা। এতিয়া চাবা, এইটো প্ৰমাণ কৰিব লাগিলে এটা টেকনিক আছে, হয়তো স্কুলত তোমালোকে শুনিছা যে ৰুটটো যদি এটা অপৰিমেয় সংখ্যা হয়, তাক প্ৰমাণ কৰিব লাগিলে কি বুলি ধৰিব লাগে, পৰিমেয় সংখ্যা বুলি ধৰিব লাগে। ঠিক আছে, আমি স্কুলত যেনেকৈ কৰি দিছে সেনেকৈ ট্ৰাই কৰো, যে ধৰা হল ৰুটটো এটা পৰিমেয় সংখ্যা, ৰবাচোন, যদি ৰুটটো এটা পৰিমেয় সংখ্যা হয়, পৰিমেয় সংখ্যা বিলাকক আমি কিহত প্ৰকাশ কৰিব পাৰো, পি বাই কিউ হাৰিত প্ৰকাশ কৰিব পাৰো নে? পাৰো। পি বাই কিউ হাৰিত প্ৰকাশ কৰিব পাৰিলে ইয়াত আৰু পি কমা কিউ দুটা কি হব সংখ্যা, পি কমা কিউ দুটা সহমৌলিক, কিউ দুটা হব সহমৌলিক সংখ্যা। চাবাচোন কি কৈছো মই, সহমৌলিক। যিবিলাক আমি পৰিমেয় সংখ্যা পাওঁ 2/3, 1/3, মানে এইবোৰ সংখ্যা এনেকুৱাকে চাবা 30/10 এনেকুৱা টাইপৰ আমি পৰিমেয় সংখ্যা নাপাওঁ। 0 0 কটা যায় কিমান হব, 3/1 হব। মানে আমি লাষ্টৰ আটাইতকৈ লঘিষ্ঠ আকাৰৰ সংখ্যাটোহে পাওঁ, যিটোক নেকি কোনোৰে একৰে আৰু হৰণ নাযায়, অনলি ওৱানেৰে হৰণ যাব। সেনেকুৱা টাইপৰ সংখ্যা দুটাক আমি কি বুলি কওঁ জানা, দুটা সহমৌলিক সংখ্যা বুলি কওঁ। যদি সহমৌলিক সংখ্যা হয় তেতিয়াহ'লে কি হব, যে এই দুটাক আৰু একৰে ডিভাইড নাযায়, পিকো একৰে ডিভাইড নাযায়, কিউকো একৰে ডিভাইড নাযায়, বিভাজ্য নাযায় আৰু। এতিয়া চাবা, এইটো আমি বৰ্গ কৰাইছো দুয়োফালে, বৰ্গ দুয়োপিনে বৰ্গ কৰি, দুয়োপিনে বৰ্গ কৰি পাওঁ কি পাওঁ, ৰুটটো স্কুৱেৰ সমান পি বাই কিউ হোল স্কুৱেৰ। ৰুটটোৰ স্কুৱেৰ কৰিলে কি হৈ যাব, 2 হৈ যাব। বৰ্গ সংখ্যাৰ স্কুৱেৰ কৰিলে সেই সংখ্যাটো হৈ যায়। ওপৰত পিৰ ওপৰত বৰ্গ হৈ যাব, কিউৰ ওপৰত বৰ্গ হৈ যাব। এই কিউ স্কুৱেৰটো ইয়াত তলে কোনো মানে 1 আছে, কিউ স্কুৱেৰটো কালত পূৰণ হ'ব, 2ৰ লগত পূৰণ হ'ব, পি স্কুৱেৰটো পি স্কুৱেৰ হ'ল। এটা কি পি স্কুৱেৰ ইকুৱেল টু কি হ'ল, 2q স্কুৱেৰ হ'ল না। মানে পি স্কুৱেৰৰ মানটো কেনেকুৱা মান হৈছে, 2ৰ লগত সামথিং মাল্টিপ্লাই হৈছে, কিবা এটা মাল্টিপ্লাই হৈছে 2ৰ লগত। মানে কিউ স্কুৱেৰ যিটো ভেলু ওলাব, পি স্কুৱেৰ যিটো ভেলু ওলাব, তাক 2ৰে ডিভাইড যাবনে, যাব। এতিয়া কি হ'ব, পি স্কুৱেৰটো কি হৈছে, 2ৰে পূৰণ হৈছে, মানে ইয়াক 2ৰে ডিভাইড যাব, ইয়াৰ এনচাৰটো যিটো ওলাই আছে সেই এনচাৰটো 2 আছে নে নাই, আছে। তেতিয়াহ'লে পি স্কুৱেৰটো 2ৰে বিভাজ্য, লিখি দিব পাৰো নে আমি, বিভাজ্য লিখি দিব পাৰো। নেক্সট এতেকে মই কি কৈছো, যদি পি স্কুৱেৰটো 2ৰে বিভাজ্য হয়, পি টো 2 এটা মৌলিক সংখ্যা হয় নে, 2ৰে বিভাজ্য হব নে, হব। বুজি পাইছো আমি এইখিনি। ইয়াক আমাক ধৰা 1 নম্বৰ বুলি। এতিয়া চাবাচোন, যিহেতু পি স্কুৱেৰটো 2ৰে বিভাজ্য, 2q স্কুৱেৰ হ'ল, পি টো 2ৰে বিভাজ্য হব, পি টো 2ৰে বিভাজ্য হলে পি ইনটু 2 ইনটু সামথিং মাল্টিপ্লাই হৈ থাকিব, 2 ইনটু সামথিং কি বুলি ধৰিলো, কে, যিকোনো এটা অখণ্ড সংখ্যা, যিকোনো অখণ্ড সংখ্যা, বাস্তৱ সংখ্যা, যিকোনো বাস্তৱ। পি এটা যিকোনো বাস্তৱ সংখ্যা, তেতিয়াহ'লে পিৰ মান 2k, পিৰ মান কিমান হ'ল, 2k হ'ল। কাৰণ চাবা, পি স্কুৱেৰৰ মানে আমাৰ 2q স্কুৱেৰ, পিৰ মানটো মই 2q লিখি দিব নোৱাৰো, কিউটো এটা বেলেগ নাম্বাৰ, কি লিখি দিলো মই 2k বুলি লিখি দিলো, বা 2a বুলি লিখিব পাৰা, k বুলি লিখিব পাৰা। 1 নম্বৰটোত চাবাচোন কি হ'ব, এতিয়া 1 নম্বৰ ইমপ্লাইজ কি হ'ব, পি জেগাত মই কি লিখি দিম, 2k হোল স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব, 2q স্কুৱেৰ, স্কুৱেৰ কৰিলে এইটো কিমান হৈ যাব, 4k স্কুৱেৰ ইজ ইকুৱেল টু 2q স্কুৱেৰ। therefore 2 টো এইফালে এল কাটা গ'ল, 2k স্কুৱেৰ ইজ ইকুৱেল টু q স্কুৱেৰ। therefore q স্কুৱেৰটো দেখা নাই কেনেকুৱা হ'ল, 2 ইনটু সামথিং মাল্টিপ্লাই হ'ল, তেতিয়াহ'লে q স্কুৱেৰটো কি হ'ব,
দুয়েৰে বিভাজ্য এতেকে কিউটো দুয়েৰে বিভাজ্য এটা বস্তু চোৱাচোন আমি কি ধৰিছিলো যে পি কমা কিউ দুটা কি সংখ্যা সহমৌলিক ইয়াৰ মানে কোনো ধৰণৰ মানে উৎপাদক নাই তেতিয়াহ'লে যদি মই পিৰ মানটো দুয়েৰে বিভাজ্য হল পাৰো কিউৰ মানটো দুয়েৰে বিভাজ্য পালো তেতিয়াহ'লে এইটো আমি কি হব এইটো যদি পিটোও দুয়েৰে বিভাজ্য হয় কিউটোও দুয়েৰে বিভাজ্য হয় তেতিয়াহ'লে আমাৰ ধাৰণাটো কি হব ভুল এতেকে আমাৰ ধাৰণাটো ভুল হল নে নাই এইটো পিটো আমাৰ কি আছিল সহমৌলিক কিউটো আমাৰ পি আৰু কিউ দুটা সহমৌলিক সংখ্যা আছিল কিন্তু পিটোকো আমাৰ দুয়েৰে বিভাজ্য যায় কিউটোকো আমাৰ দুয়েৰে বিভাজ্য যায় এতেকে আমাৰ ধাৰণাটো কি হৈ গ'ল আমাৰ ধাৰণাটো ভুল আমাৰ ধাৰণাটো ভুল হলে এতেকে ৰুটটো এটা অপৰিমেয় ৰুটটো এটা অপৰিমেয় আখৰটো অলপ বেয়া হয় আৰু উপায় নাই মাৰ্কাৰে লিখে ঠিক আছে বাৰু তুমি ৰুটটোতো বুজি পালা নাই পালা যদি এবাৰ ট্ৰাই কৰাছো ৰুট থ্ৰীটো মানে একো নাই এই টুৰ জেগাত থ্ৰী বহাই দিয়া গোটেইবিলাক এই ইয়াতে স্কুৱেৰ আছে স্কুৱেৰ হলে এইখিনিত স্কুৱেৰ হব থ্ৰীৰ স্কুৱেৰ হলে এইটো 9 হৈ যাব এইটো 3 হৈ যাব ডিভাইডেড 3 গোটেই 3 কৰি দিয়াছো 3 কৰি দিলে এইটো ৰুট থ্ৰীৰ এনচাৰ হৈ যাব মানে ৰুট থ্ৰীটো তোমাক মই হোমৱৰ্ক দি দিলো ৰুট থ্ৰী এটা অপৰিমেয় সংখ্যা তুমি হোমৱৰ্ক কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন আমি ট্ৰাই কৰো এইখিনি লিখি লোৱা বঢ়িয়াকৈ এতিয়া আমি ক্লাছ 9 এটা কনচেপ্ট পাইছিলো মনত পেলোৱাচোন যদি মই দুটা অপৰিমেয় সংখ্যাৰ যোগ বা বিয়োগ কৰো তেতিয়াহ'লে সেই দুটা সংখ্যাৰ এনচাৰটো কিমান ওলাব কোৱাচোন মানে দুটা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগ বা বিয়োগ কৰিলে এনচাৰটো সদায় কি ওলায় অপৰিমেয় সংখ্যা ওলায় চাবাচোন মই এটা উদাহৰণ লম তাৰপিছত উদাহৰণ কুৱেশ্যন কি আছে দুটা নহয় সৰি এটা অপৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ এটা পৰিমেয় আৰু এটা অপরিমেয় সংখ্যার যোগফল বা বিয়োগফল সদায় অপরিমেয় তুমি ৰুট থ্ৰীটো কৰিলানে ৰুট থ্ৰীটো ট্ৰাই কৰি চালানে ৰুট থ্ৰী এটা কি সংখ্যা হব আমাৰ অপৰিমেয় সংখ্যা হব আমি এইটোতো জানোৱে ৰুট থ্ৰী এটা অপৰিমেয় সংখ্যা তেতিয়াহ'লে এটা কুৱেশ্যন ট্ৰাই কৰি দিয়াচোন আমি যে 5 মাইনাছ ৰুট থ্ৰীটো প্ৰমাণ কৰিব লাগে কুৱেশ্যন ইয়াত তলতে মই কৰিম কুৱেশ্যন 5 মাইনাছ ৰুট থ্ৰী অপৰিমেয় প্ৰমাণ কৰিব লাগে চোৱাচোন এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বিয়োগফল কৰিলে এনচাৰটো কি হ'ব অপৰিমেয় আমি জানো এনচাৰটো অপৰিমেয় হ'ব কিন্তু আমি ওলাম কেনেকৈ সলিউশ্যন আমি ধৰি ল'ম প্ৰথমতে লেট 5 মাইনাছ ৰুট থ্ৰী এটা পৰিমেয় সংখ্যা সেম আগৰ প্ৰচেছ পৰিমেয় সংখ্যা হলে 5 মাইনাছ ৰুট থ্ৰীটো কাৰ সমান হ'ব পি বাই কিউ পি কমা কিউ দুটা সহমৌলিক হলে ৰুট থ্ৰীটো যদি মই মাইনাছ ৰুট থ্ৰীটো ইয়াতে ৰাখি দিওঁ এইটো পি বাই কিউ -5 হৈ যাব যদি মই এই মাইনাছটো ওলোটাই দিওঁ মানে -1এৰে দুয়োফালে পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব চাবাচোন মই -1এৰে দুয়োফালে পূৰণ কৰি দিলো মাইনাছে প্লাছে মাইনাছ হৈ গ'ল এইটো প্লাছ হৈ গ'ল প্লাছটো আগুৱাই আনিলো এইটো পি বাই কিউ হৈ গ'ল কিবা সুবিধা মই ওলোটাই দিম এটা বস্তু চোৱাচোন 5 মাইনাছ পি বাই কিউ এটা কি সংখ্যা হ'ব ই এটা পৰিমেয় সংখ্যা এতেকে ৰুট থ্ৰীটো কি সংখ্যা হ'ব পৰিমেয় কিন্তু এটা বস্তু চোৱাচোন ৰুট থ্ৰীটো পৰিমেয় সংখ্যা নেকি আমি ৰুট থ্ৰীটো পৰিমেয় সংখ্যা ওলাইছিলো নেকি এই যিটো কুৱেশ্যন মই কৰিব দিছিলো তোমালোকক ৰুট থ্ৰীটো পৰিমেয় সংখ্যা নেকি নহয় আমি জানো যে উই নো দেট ৰুট থ্ৰী এটা অপৰিমেয় সংখ্যা
এটাকে আমার ধারণাটো ভুল, এটাকে 5 - 2 3 এটা অপরিমাণ। কেউ বুজি পাইছা নে তোমালোকে? ইমান কমপ্লেক্স নহয়, মই একদম মানে সহজ সহজ কুৱেশ্যন এইকেইটা। ঠিক আছে, ট্ৰাই কৰিব পৰা যাব। এইখিনি লিখি লোৱা বঢ়িয়াকৈ। লিখি ললা? ঠিক আছে। এতিয়া নেক্সট আৰু এটা আমি কনচেপ্ট জানো। আমি এটা বস্তু গম পালো যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগফল বা বিয়োগফল সদায় অপৰিমেয় সংখ্যা। যদি স্যাৰ এটা পৰিমেয় আৰু এটা অপৰিমেয়ৰ পূৰণফল আৰু হৰণফল কৰো, তেতিয়া সেইটো অপৰিমেয় হ'ব নে পৰিমেয় হ'ব? সেইটো চাওঁ দিয়াচোন আমি। কি হ'ব চাবাচোন কি হ'ব। মই কি কৈছো, এটা পৰিমেয় সংখ্যাৰ পূৰণ আৰু হৰণ সদায় কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। এটা পৰিমেয় সংখ্যাৰ পূৰণফল আৰু হৰণফল, কিন্তু পৰিমেয় সংখ্যাটো নট ইজ ইকুৱেল টু 0। 0 হ'ব নোৱাৰে, কাৰণ 0 হলে তোমাৰ 0 মাল্টিপ্লাই √2 ইজ ইকুৱেল টু 0 হৈ যাব। 0 এটা কি সংখ্যা হৈ যাব? পৰিমেয় সংখ্যা হৈ যাব। এইটো নহয়, মানে পৰিমেয় সংখ্যাটো যদি 0 নহয় আৰু এটা অপৰিমেয় সংখ্যা, এই দুটা সংখ্যা পূৰণ আৰু হৰণ কৰিলে সদায় কি পাম? আমি অপৰিমেয় সংখ্যা পাম। ঠিক আছে, আমি এটা প্ৰুফ কৰি চাওঁ, পাওঁ নে নাপাওঁ আমি অপৰিমেয় সংখ্যা। কুৱেশ্যন আমাৰ তাত আছে এটা 3√2 কুৱেশ্যন 3√2 এটা অপৰিমেয়, প্ৰুফ কৰিব লাগে। প্ৰুফ কৰিব লাগে 3√2 অপৰিমেয় সংখ্যা। সলিউশন কি হব? ধৰা হল 3√2 এটা পৰিমেয় সংখ্যা। তেতিয়াহ'লে এইটো কি হব? 3√2 ইজ ইকুৱেল টু পি বাই কিউ। √2টো ৰাখি দিলে এই 3টো কাৰ লগত মাল্টিপ্লাই হ'ব? 2q লগত। চাবাচোন এইটো পি বাই 3q এটা কি সংখ্যা? পৰিমেয় সংখ্যা। এতিয়া কি √2টোও কি হৈ যাব? এইটো ইজ ইকুৱেল টু, যদি √2 আছে, √2 এটা কি হৈ যাব? পৰিমেয় সংখ্যা হ'ব না? পৰিমেয় সংখ্যা। কিন্তু √2 পৰিমেয় সংখ্যা হ'ব পাৰে নেকি? নোৱাৰে, যিহেতু উই নো দ্যাট √2 এটা অপৰিমেয় সংখ্যা। এতেকে 3√2 এটা অপৰিমেয় সংখ্যা। এতেকে আমাৰ ধাৰণাটো ভুল, এতেকে এইটো এটা অপৰিমেয় সংখ্যা। আমাৰ এইখিনি লিখি দিবা, আমাৰ ধাৰণাটো ভুল। আমি সদায় ভুল ধাৰণাই কৰি থাকো, মানে জানি বুজি, যাতে আমি শুদ্ধ ধাৰণাটো ওলাব পাৰো। ঠিক আছে, এইখিনি লিখি লোৱা বঢ়িয়াকৈ। ঠিক আছে, তোমালোকে এইখিনি লিখি ললা। এতিয়া আমি কি গম পালো যে এটা অপৰিমেয় আৰু এটা পৰিমেয় সংখ্যাৰ যোগফল আৰু বিয়োগফল সদায় কি সংখ্যা? এটা অপৰিমেয় সংখ্যা। আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল আৰু এটা অশূন্য পৰিমেয় সংখ্যা, আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল আৰু বিয়োগফল সদায় কি সংখ্যা? এটা অপৰিমেয় সংখ্যা। এইটো আমাৰ MCQত আহিও যাব পাৰে, আৰু তাত MCQ এটা আছেও, কুৱেশ্যন এটা অনুশীলনী, যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল কি হ'ব। তাৰ আগত আমি আৰু এটা কুৱেশ্যন কৰি লওঁ, যে প্ৰমাণ কৰা যে 1/√2 এটা অপৰিমেয় সংখ্যা। তেতিয়াহ'লে আমি ধৰি ল'ম সলিউশন। ধৰা হ'ল 1/√2 ইজ ইকুৱেল টু 1/√2 এটা পৰিমেয়। এতেকে 1/√2 ইজ ইকুৱেল টু পি বাই কিউ। পি কমা কিউ দুটা সহমৌলিক। এতেকে কি হ'ব? এইটো আমাৰ হ'ব। এইটো যদি মই ওলোটাই দিওঁ তেতিয়াহ'লে কি হ'ব? √2 ইজ ইকুৱেল টু কিউ বাই পি। এতেকে
কিউ বাই পি টো চাবাচোন কিউ বাই পি টো এটা পৰিমেয় সংখ্যা গতিকে ৰুট টুটো কি হব এটা পৰিমেয় সংখ্যা হব না কিন্তু উই নো দ্যাট মানে এনেকুৱা সেম প্ৰচেছ কনচেপ্টটো এটাই আমি বাছ কৰি থাকিলে হ'ল চল উই নো দ্যাট ৰুট টু অপৰিমেয় আমি জানো ৰুটটো অপৰিমেয় কিন্তু আমি ওলাই দিলো ৰুটটো এটা পৰিমেয় সংখ্যা তেতিয়াহ'লে আমি এইটো কি কৰিম এটাকে আমাৰ ধাৰণাটো ভুল আমাৰ ধাৰণাটো ভুল এটাকে 1/√2 টো অপৰিমেয় সংখ্যা কুৱেশ্যনত যদি কয় √5 এটা অপৰিমেয় সংখ্যা কেনেকৈ প্ৰুফ কৰিবা স্যাৰ আপুনিতো শিকাই দিলে ৰুটটো শিকাই দিলে ৰুটটো আমি √3 কৰি দিম সেম মানে টুৰ জায়গাত আমি 3 বহুৱাই দিম এতিয়া আমি টুৰ জায়গাত আমি কি বহুৱাই দিম ইয়াতে 5 বহুৱাই দিম তুমি যদি নোটবুকত লিখি লৈছা বস্তুখিনি তুমি এবাৰ ভালকে চোৱাচোন তুমি এবাৰ 5 বহুৱাই দিয়াচোন গোটেইকেইটা ধৰি লোৱা √5 এটা পৰিমেয় সংখ্যা তেতিয়াহ'লে √5 = p/2 বৰ্গ কৰি দিয়া 5 = হৈ গ'ল p²/q², q² টো মাল্টিপ্লাই হৈ যাব 5q² = হ'ব p² মানে p² টো 5 এৰে ডিভাইড যায় এটাকে p কো 5 এৰে বিভাজ্য হ'ব সেইটো বস্তুখিনি লিখি গ'লে হ'ল সেম প্ৰসেস সেম এটাই টেকনিক এটো এতিয়া আমি আৰু এটা কোৱেশ্চন ট্ৰাই কৰো এমসিকিউ টাইপৰ কোৱেশ্চন দিলো মই তোমাক যে √5 চাবাচোন এমসিকিউ এটা দিম মই তোমাক কি হ'ব কুৱেশ্যন এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব অপচন 1 অপচন 2 অপচন 3 অপচন 4 সদায় পৰিমেয় সদায় অপৰিমেয় বাকী অপচন বাদ দিয়া কি হ'ব সদায় কি হ'ব অপৰিমেয় সংখ্যা এটা পাম এইখিনি আৰু তাৰে পিছত আৰু এটা কুৱেশ্যন সাপোজ আমি চাওঁ যদি কি আছে √5 কুৱেশ্যন √5 প্লাছ √3 প্লাছ 2 এটি ইম্পৰ্টেণ্ট এমসিকিউ মেট্ৰিকৰ কাৰণে এমসিকিউ চাবাচোন কি হ'ব এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় আৰু অপৰিমেয় যোগ কৰিলে কি পাম মই অপৰিমেয় সংখ্যা পাম অপৰিমেয়ৰ লগত মই পৰিমেয় সংখ্যা যোগ কৰিলে কি পাম এই দুটা যোগ কৰিলে মই কি সংখ্যা পাম অপৰিমেয় সংখ্যা পাম এনসাৰ কি হ'ব এইটোৰ অপৰিমেয় সংখ্যা হ'ব যদি অপচনত থকা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা পূৰ্ণ সংখ্যা কি হ'ব অপৰিমেয় সংখ্যা হ'ব বাস তাৰে পিছত কুৱেশ্যন এটা যদি তোমালোকে চাবলৈ লক্ষ্য কৰা যে যদি √2 প্লাছ √5 √2 প্লাছ √5 এটা কি হ'ব √2 প্লাছ √5 কৰিলে এটা কি সংখ্যা পাম মই অপৰিমেয় সংখ্যা পাম এটা মোক উক্তি দিয়াই আছে নেক্সট তাৰপিছত যুক্তিও দিয়া আছে চাগে যুক্তি বুলি যেটো কয় যুক্তি কি দিয়া আছে যদি p, q দুটা মৌলিক সংখ্যা আৰু তাৰ যদি মই বৰ্গ কৰি দিওঁ বৰ্গমূল কৰি দিওঁ তেতিয়াহ'লে এই দুটাও কি হ'ব জানা এই দুটা হৈ যাব অপৰিমেয় সংখ্যা হৈ যাব চোৱাচো এবাৰ ভালকৈ 2 যিটো সংখ্যা আছিল 2 আৰু 3 এই দুটা সংখ্যা সাপোজ মই ললো এই দুটা কি সংখ্যা দুটা মৌলিক সংখ্যা 2 যদি মই বৰ্গমূল কৰি দিওঁ ধনাত্মক মৌলিক সংখ্যা বুলিছে ধনাত্মক ঋণাত্মক দিলে আৰু তুমি -2 বৰ্গমূল কেনেকৈ ওলাবা এইটো আমাৰ ভেলুৱে নলয় সংখ্যা ৰেখাতে ভেলুটো এক্সিষ্টে নকৰে তেতিয়াহ'লে √2 আৰু √3 এটা কি সংখ্যা হ'ব অপৰিমেয় উক্তিও শুদ্ধ হ'ব যুক্তিটোও শুদ্ধ হ'ব এইখিনি ঠিক আছে আশা কৰিলো তোমালোকে লেকচাৰটো চাই ভাল পালা যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাব পাৰিবা এইখিনি আছিল আজি দ্বিতীয় মানে যিটো তোমালোকে যদি অনুশীলনীটোৰ বিলাক ওলোটাই চোৱা তেতিয়াহ'লে গম পাব যে আমি গোটেইখিনি কুৱেশ্যনে কৰা হৈ গৈছে আমাৰ মানে যিখিনি দৰকাৰী কুৱেশ্যন আছে সেইখিনি শিকাই দিলো আৰু কিছুমান কুৱেশ্যন মই তোমালোকক নিজেও প্ৰেক্টিচ কৰিবৰ কাৰণে এৰি দিম
ঠিক আছে, ধন্যবাদ, থেংক ইউ ফৰ ৱাচিং। আশা কৰো তুমি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, য'ত নেকি তুমি আপডেটেড থাকিবা বেলেগ ভিডিঅ'বোৰ পোৱাৰ কাৰণেও।